পঞ্চপাণ্ডৱ আৰু কৌৰৱ এশপুত্ৰ এখেতলোকৰ অস্ত্ৰ শিক্ষা সমাপ্তিৰ পিছত গুৰু দ্ৰোণাচাৰ্যই তেওঁলোকৰ শিক্ষা দৰাচলতে পৰিণত হৈছে নে নাই সেইটো পৰীক্ষা কৰিবৰ কাৰণে এদিন এটি বিশেষ পৰীক্ষাৰ আয়োজন কৰিছিল। আপোনালোক সকলোৱে জানে যে এদিন আচাৰ্য দ্ৰোণে সকলোবিলাক তেওঁৰ শিষ্য ১০৫ গৰাকী শিষ্যক এডাল বিৰিখৰ তলত গোট খুৱাই প্ৰথমতে দুৰ্যোধনক ক'লে যে দিয়া তোমাৰ ধনুত তীৰ লগোৱা আৰু গছডালৰ ওপৰ ফালে তীৰডাল টোৱাই পেলাই দ্ৰোণাচাৰ্যই সুধিলে কি দেখিছা তুমি সেইটো কোৱা। দ্ৰোণাচাৰ্যৰ প্ৰতি দুৰ্যোধনে তৎক্ষণাৎ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আপুনি মোক কিবা অন্ধ বুলি ভাবিছে নেকি? এইবোৰ চব দেখিছোঁ মই, গছ পাত ডাল ঠানি বৃক্ষ ফল যি আছে চব দেখিছোঁ, ইয়াত নেদেখিবলগীয়া কিনো আছে আৰু, হয় নেকি? তেতিয়াহ'লে তই বহ, ছাইড কৰি দিলে। অৰ্জুনক মাতিলে, তুমি কি দেখিলা? অৰ্জুনে ভালদৰে লক্ষ্য কৰি দেখিলে যে মই চৰাই এজনী দেখি আছোঁ। বাকীবিলাক বোলে মই একো দেখা নাই আৰু চৰাই এজনী দেখিছোঁ। ভালকৈ চোৱাচোন আকৌ কিবা বেলেগ দেখা নেকি? ক'লে যে মই অকল চকুটো দেখিছোঁ। প্ৰভুসকল, দুৰ্যোধনে যিটো উত্তৰ গুৰুদেৱৰ প্ৰতি প্ৰদান কৰিলে আৰু অৰ্জুনে গুৰুৰ প্ৰতি যি প্ৰণাম বা প্ৰত্যুত্তৰ নিবেদন কৰিলে, এই দুটাৰ মাজত এটা পাৰ্থক্য আছে। এই কথাখিনি কোৱাৰ প্ৰাসংগিকতা এইটোৱেই যে নিপুণ শিষ্যসকলে, গুৰুসকলৰ যিবিলাক অত্যন্ত নিপুণ শিষ্য থাকে, সেই নিপুণ শিষ্যসকলে গুৰুসকলৰ মনোবৃত্তিক উপলব্ধি কৰিব পাৰে আৰু সেইমতে গুৰুৱে যিটো দেখিব ইচ্ছা কৰে, দেখুৱাবলৈ ইচ্ছা কৰে শিষ্যক, সেইটোহে তেওঁলোকে দেখে। ভাগৱতো তেনেকুৱা এখন এভাগী শাস্ত্ৰ য'ত ৮৮ সহস্ৰ ঋষিসকলৰ সন্মুখত মহাৰাজ পৰীক্ষিতো অন্যতম শ্ৰোতা হিচাপে এগৰাকী ক্ষত্ৰিয়, বাকীবিলাকতো চব ব্ৰাহ্মণ, এগৰাকী ক্ষত্ৰিয় আৰু প্ৰজাবৎসল ৰজা মহাৰাজ পৰীক্ষিত সন্মুখত বিদ্যমান। বিৰাজিত পৰীক্ষিতৰ প্ৰতি গুৰুদেৱ শুকদেৱৰ প্ৰশ্ন, যে শেষত প্ৰশ্ন কৰিছে একদম ভাগৱত সমাপ্তিৰ পিছত, যেনেকৈ গুৰু দ্ৰোণাচাৰ্যই শিক্ষা সমাপ্তিৰ অন্তত শিষ্যসকলৰ প্ৰতি প্ৰশ্ন আছিল যে ইয়াত কি দেখিছা, ঠিক তদ্ৰূপ ভাগৱত পৰিসমাপ্তিৰ পিছত গুৰুদেৱ শুকে মহাৰাজ পৰীক্ষিতৰ প্ৰতি প্ৰশ্ন আছিল যে হে পৰীক্ষিত, মই ৭ দিনে তোমাক এই ভাগৱত কথা ক'লোঁ, এতিয়া প্ৰশ্ন হ'ল মই কোৱা কথাখিনি তুমি বুজিব পাৰিছানে নাই? মই যিখিনি কথা তোমাক ক'ব বিচাৰিছোঁ দৰাচলতে ভাগৱতৰ মাধ্যমেৰে, সেই কথাখিনিক তুমি উপলব্ধি কৰিব পাৰিছানে নাই? তেতিয়া ক'লে যে যদি তুমি বুজি পোৱা নাই, ৭ দিন ভাগৱত শ্ৰৱণৰ পিছতো তুমি যদি এতিয়াও বুজি পোৱা নাই, তেনেহ'লে মই আৰু ৭ দিন তোমাক ভাগৱত ক'ম। কহোঁ ১২ স্কন্ধ, মই আকৌ ১২ স্কন্ধ কওঁ তোমাক। গুৰুদেৱ শুকৰ এনে অদ্ভুত প্ৰশ্ন শুনি
চক্ৰৱৰ্তী মহাৰাজ পৰীক্ষিতে গুৰুজনাৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলে। সম্পুষ্ট অঞ্জলি ধৰি নিজৰ শিৰ গুৰুৰ চৰণত স্পৰ্শিত কৰি গুৰুৰ চৰণ এনেকে হস্তেৰে তুলি মাথা তুলি লৈছে পৰীক্ষিতে। বৰ ডাঙৰ কথা যে গুৰুৰ চৰণ শিৰত তুলি লৈছে, পদধূলি শিৰত অভিষেক কৰিছে। তাৰপিছত কৈছে যে হে গুৰুদেৱ, তোমাৰ নিচিনা এগৰাকী সামৰ্থ্যশালী গুৰু মোৰ জীৱনত প্ৰাপ্তি হ'ল, এইটোৱেই মোৰ কাৰণে সৰ্বাধিক প্ৰসাদ। গতিকে মই বুজি পালোঁ, তুমি মোক কি ক'ব বিচাৰিছিলা সেই কথা মই বুজি পাইছোঁ। গতিকে মোক আৰু দুনাই ভাগৱত কোৱাৰ প্ৰয়োজন নাই। মাত্ৰ মই এটাই প্ৰসাদ তোমাৰ পৰা বিচাৰিম, সেইটো হ'ল যে মই য'তেই নাযাওঁ কিয়, জয়তে জয়তে মোৰ জন্ম ল'ভোক, ইয়াৰ পিছত মই হয়তো কি জন্ম ল'ব লাগে তাৰ নাই ঠিক, কিন্তু ঈশ্বৰৰ চৰণ যাতে মোৰ জীৱনত প্ৰাপ্তি হয়। আৰু এটা প্ৰাৰ্থনা কৰিলে যে মৃত্যুৰ সময়ত মোৰ যিটো শেষ নিশ্বাস হ'ব মোৰ জীৱনৰ, মনুষ্য জীৱনৰ মোৰ শেষ নিশ্বাসত মই যাতে ঈশ্বৰৰ নাম আশাৰ মুখেৰে স্মৰণ কৰি ইহ জগতৰ পৰা যাব পাৰোঁ, এইখিনি আশীৰ্বাদ তুমি মোক কৃপা কৰিব লাগে। তথাস্তু, ভাগৱতত লিখিছে এহি হৌক, তুমি যি বিচাৰিছা এয়াই হওক, এই বুলি গুৰুদেৱ শুকে পৰীক্ষিতক আশীৰ্বাদ কৰিলে আৰু তেওঁৰ শিষ্যগণ লৈ সেই স্থানৰ পৰা তেওঁ তৎক্ষণাৎ সেই স্থান পৰিত্যাগ কৰিলে। তাৰ পিছৰ কথা আপোনালোকে জানে। প্ৰভুসকল, এই যে কথাখিনি পৰীক্ষিতে দৰাচলতে কি বুজি পালে ভাগৱতৰ পৰা? আপোনালোকেতো ভাগৱত এইটো কিমান টম, সেয়া মই পত্ৰখন পাইছোঁ যদিও মনত নাই। এই কিমান টম, কিমান বছৰ হ'ল? দ্বিতীয় বছৰ। গতিকে এই দ্বিতীয় বছৰ হ'ল, তৃতীয় বছৰ হ'ব, চতুৰ্থ বছৰ হ'ব, এনেকৈ ভাগৱত চলি গৈ থাকিব। এই ভাগৱত শুনি ইয়াৰে যি মগনা গাওঁ, আপোনালোকে কি বুজি পাব বা এইবাৰ কি বুজি পালে, গত বছৰ ভাগৱতৰ মাধ্যমেৰে কি বুজি পালে? প্ৰভুসকল, আইসকল, ভাগৱত পাঠ এটা এনেকুৱা বস্তু নহয় যে কেৱল পঢ়িব লাগে, ভাগৱত পাঠৰ আয়োজন কৰিব লাগে, আমি আহি শুনিব লাগে, বাছ ইমানখিনি নহয়। ইয়াক উপলব্ধি কৰিব লাগে। ভাগৱতৰ কথা কৰ্ণগোচৰ হ'লে মানুহৰ মনুষ্য জীৱনক সাৰ্থক কৰাৰ তেওঁ প্ৰেৰণা পায়। গোটেই ভাগৱতত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত এটা বস্তু প্ৰত্যক্ষ হৈছে, সেইটো হ'ল সমৰ্পিত মনোভাৱ, ভগৱানৰ প্ৰতি সমৰ্পিত ভাৱনা। আজি বিষয়টো কি, সেইকাৰণে কথাখিনি ক'লোঁ। কালীয় পত্নীসকলৰ কৃষ্ণস্তুতি। কালী হ্ৰদত বহু বছৰ ধৰি নিবাস কৰা প্ৰচণ্ড বিষযুক্ত কালী, মানে সাপ, বিষধৰ সাপ, তাত বসতি কৰিছিল তেওঁৰ পৰিয়াল পৰিজন লৈ। আৰু সেই কালীনাগৰ এনেকুৱা ভয়ংকৰ বিষবাষ্প, তেওঁ যেতিয়া বিষবাষ্প এৰি দিয়ে, সেই বিষবাষ্পৰ ফলত সেই কালী হ্ৰদৰ যোজন যোজন দূৰত্বলৈকে কোনো ধৰণৰ গছ গছনি একো নাই, চব জুই লাগি পুৰি শেষ হৈ গৈছে, ইমান বিষৰ শক্তি। কিন্তু এডালে মাত্ৰ কদম্ব বৃক্ষ সেই হ্ৰদত কিন্তু জীয়াই আছে। প্ৰশ্ন হ'ল যে যি কালীৰ মুখৰ পৰা ওলোৱা বিষবাষ্পৰ পৰিণামস্বৰূপ সেই হ্ৰদৰ চৌপাশে থকা প্ৰত্যেকডাল বৃক্ষই মানে পুৰি ভস্ম হৈ গৈছে, এডাল বৃক্ষ কেনেকৈ তাত জীৱন্ত? তাৰো এক ৰহস্য আছে যে ভগৱান গৰুৰ যেতিয়া অমৃত ভক্ষণ কৰি আহি
সেই বৃক্ষত এদিন জিৰণি লৈছিলে। অমৃতৰ এটা বুন, এটা টোপাল সেই বৃক্ষত পৰিছিল কাৰণে সেই বৃক্ষডাল অজৰ অমৰ হৈ থাকিল। কালিৰ বিষবাষ্পই তাক একো কৰিব নোৱাৰিলে। আৰু এদিন সেই ভগৱান কৃষ্ণৰ সমস্ত গৰু গাই সেই কালিৰ হ্ৰদত পানী খাবলৈ আহোঁতে সৰ্পৰ বিষযুক্ত সেই জল সেৱন কৰি গৰু গাইবিলাকৰ মৃত্যু হ'ল। কিনো আছে বুলি ইয়াত ভগৱান কৃষ্ণই সেই আৰু খেৰি খেলাই আছিলে, ভান্তা খেৰিটো গৈ তাত পৰিলেগৈ। সেইটো আনিবৰ কাৰণে সেই বৃক্ষৰ ওপৰত উঠি তেওঁ সেই হ্ৰদত জঁপিয়াই দিলে। লগৰবিলাকে বাধা কৰিছিলে কিন্তু নুশুনিলে। যেতিয়া কালিৰ হ্ৰদত ভগৱান কৃষ্ণই জঁপিয়াই পৰিলে, তেতিয়া কালিনাগ তলত যেতিয়া দেখিলে যে কৃষ্ণ আহিছে, কৃষ্ণৰ মৰ্মস্থলতে তেওঁ দংশন কৰি সকলো বিষ ভগৱান কৃষ্ণৰ গাত চব ঢালি দিলে। যাৰ বিষবাষ্পত কিমান যোজন দূৰত্বলৈকে বৃক্ষ মৰি যায়, তেনেকুৱা কালকুট বিষ ভগৱানলৈ সকলো দি দিলে। ভগৱান কৃষ্ণ কিছু সময়ৰ কাৰণে পানীত উপঙি মৃতকৰ নিচিনা থাকিলে। আৰু শিশুবিলাকে, লগৰীয়াবিলাকে দেখিলে যে কৃষ্ণৰ মৃত্যু হ'ল, আৰু এই বুলি তেওঁলোকে ঘৰলৈ খবৰ দিলে। আৰু সকলো মানুহ ঢপলিয়াই সেই হ্ৰদৰ তালৈ আহিলে। কিন্তু কিছু সময়ৰ পিছতে ভগৱান কৃষ্ণ পুনঃ চৈতন্য হ'ল আৰু কালিক মৰ্দন কৰিবৰ কাৰণে কালিৰ শিৰত উঠি তেওঁ নৃত্য কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া প্ৰশ্ন হ'ল, মই যে ক'লোঁ যে সমৰ্পিত মনোবৃত্তি, সমৰ্পিত ভাৱনা যিটো আমাৰ কাৰণে প্ৰয়োজন, যে কি হ'ব, যে কি কৈছে ভগৱান কৃষ্ণই কালিনাগক সুধিছিলে যে তুমি মোক বিষ দিলা নেকি? তুমি মোক বিষ দিলা। তেতিয়া কালিনাগে কৈছিলে যে হে প্ৰভু, তুমিতো জগতৰ ঈশ্বৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ তুমি মালিক। তুমি আজি মোৰ গৃহলৈ আহিছা, মইনো তোমাক এতিয়া কি দিম? মোৰ যিখিনি শক্তি সামৰ্থ্য, যিটোৰ কাৰণে পৃথিৱীয়ে মোক ভয় কৰে, সেই সামৰ্থ্য আৰু শক্তিখিনিকে ঢালি বাকি তোমাক দি দিলোঁ আৰু অৰ্পণ কৰি দিলোঁ তোমাৰ। মোৰনো আছেই কি দিবলৈ এতিয়া তোমাক? মোৰ যিখিনি মূল সম্পত্তি, যাৰ কাৰণে মোক মানুহে ভয় কৰে, জীৱবিলাকে ভয় কৰে, গতিকে সেইখিনি মোৰ ক্ষমতা, সেই ক্ষমতাখিনিকে তোমাৰ ওচৰত অৰ্পণ কৰি দিলোঁ। তাৰমানে কি? মানুহে যিটো কাৰণত মানুহজন প্ৰতিষ্ঠিত হৈ থাকে জগতত, তেওঁৰ যশস্যা, কৃতিত্ব, বহুত ধনী মানুহ, সেইকাৰণে মানুহে তেওঁক মানে, বা বৰ ধনী মানুহ দেই, সেইবুলি মানে। কিছুমানৰ ধন নাই কিন্তু বহুত জ্ঞানী মানুহ, সেইবুলি মানুহে তেওঁক মানে, বৰ জ্ঞানী মানুহ। কিছুমান ধনীও নহয়, উপকাৰীও জ্ঞানীও নহয়, কিন্তু তেওঁ পৰোপকাৰী। সেই পৰোপকাৰী মনোবৃত্তিৰ কাৰণে মানুহে তেওঁক সমীহ কৰে। কিছুমান সাহিত্যিক, কবি, গীতিকাৰ, গায়ক, নাট্যকাৰ, সুৰকাৰ, নৃত্যশিল্পী, সাংবাদিক, ব্যৱসায়ী, ৰাজনীতিবিদ ইত্যাদি সকলোৰে নিজৰ নিজৰ ক্ষমতাৰে তেওঁলোক সমাজত প্ৰতিষ্ঠিত হৈ থাকে। আৰু সেই প্ৰতিষ্ঠিত যিটো কাৰণত তেওঁ প্ৰতিষ্ঠিত হৈ থাকে, সেইটোৰ কাৰণে সমাজে তেওঁক মান্যতা দিয়ে, অৰ্থাৎ সেইখিনি তেওঁৰ সম্পত্তি। তাৰমানে সেই যিজন ব্যক্তিয়ে যি বিষয়বস্তুক লৈ পেলাই সমাজত প্ৰতিষ্ঠিত হৈ থাকে, যিখিনি সম্পত্তিৰ কাৰণে সমাজে তেওঁক মান্যতা প্ৰদান কৰে, সেই যশস্যা, সেই কৃতিত্ব, সেই ধন, সেই ঐশ্বৰ্য, সেই বিভূতি সকলো আমি কাৰ ওচৰত সমৰ্পিত কৰি ৰাখিব লাগে? ভগৱানৰ ওচৰত সমৰ্পিত কৰি ৰাখিব লাগে। হে প্ৰভু, মই অমুক, সেইটো তোমাৰ কাৰণে, গতিকে মোৰ সমস্ত যশস্যা, কৃতিত্ব দৰাচলতে তোমালৈ যাওঁ।
যদিও মানুহে মোক দিছে মানখিনি, কিন্তু এইখিনি দৰাচলতে মোক দিয়া নাই। মোৰ ভিতৰত তুমি বহি আছা, তুমিহে ইয়াৰ গৰাকী, মই নহয়। এই ধাৰণাটো যদি সমাজত প্ৰৱৰ্তি যায়, তেতিয়াহ'লে সমাজখন সুন্দৰ হ'ব। কেনেকৈ সুন্দৰ হ'ব? যে এজন ব্যক্তিয়ে নিজৰ কৃতিত্ব আৰু যশস্যাত যদি তেওঁ সেইটো নিজৰ বুলি ভাবি থাকে, তেতিয়াহ'লে তেওঁৰ মনত অহংকাৰ আহিব যে মোৰ টকা আছে, পইচা আছে। কিন্তু তেওঁ যদি ভাবে যে এইবোৰতো মোৰ নহয় প্ৰভু, তুমি দিছা, তোমাৰহে বস্তু, তেতিয়া অহংকাৰ শূন্য হৈ যাব। আৰু অহংশূন্য ব্যক্তিগৰাকী সমাজৰ কাৰণে উপকাৰী। আজি প্ৰচণ্ড বিষযুক্ত কালিয়েও ভগৱানৰ ওচৰতে ক'লে যে প্ৰভু, এয়াতো মোৰ সম্পত্তি, এইখিনিয়ে যাৰ কাৰণে সমাজে মোক প্ৰতিষ্ঠা কৰি ৰাখিছে, এতেকে এয়া তোমাক মই অৰ্পণ কৰিলোঁ। ভগৱান কৃষ্ণক ক'লে যে প্ৰভু, তোমাৰ পদস্পৰ্শৰে মোক কৃপা কৰা। আৰু ভগৱানে তেওঁৰ 1000খন ফণা, এখন দুখন নহয়, সহস্ৰ ফণাত 1000খন ফণাত প্ৰত্যেকটো ফণাৰ ওপৰতে ভগৱানৰ ধ্বজ বজ্ৰ অংকুশ জৱ পঞ্চ চিহ্ন বিদ্যমান। সেই বিৰল চৰণ যুগল প্ৰত্যেকখন ফণাতে দি কালি নাগক কৃপা কৰিছিল। সেইকাৰণে ইখন ফণাৰ পৰা সিখন ফণাত জাপ মাৰি পৰিছিল, সিখন ফণাৰ পৰা সিখন ফণাত জাপ মাৰি পৰিছিল। কিন্তু ভগৱানৰ শৰীৰত সমগ্ৰ কোটি কোটি বিশ্বব্ৰহ্মাণ্ডৰ ভাৰ সেইখিনি সময়ত সম্পূৰ্ণ আছিল কাৰণে যিটো ফণাতে খোজ দি ভগৱানে জঁপিয়াই পৰে, সেইখন মুখেৰে হলাহল মানে বিষ, তেজ, ৰক্তপাত হ'বলৈ ধৰিছিল। আৰু প্ৰত্যেকখন ফণাই ভাগি ছিগি পৰাৰ নিচিনা অৱস্থা হৈছিল। আৰু প্ৰচণ্ড শক্তিশালী সহস্ৰ নাগ সেইদিনাখন লেবেজান হৈ গৈছিল। তাকে দেখি তেওঁৰ সহস্ৰ পত্নীবিলাকে, মূৰ্তিমান হৈ নাগ পত্নীসকলে ভগৱান কৃষ্ণক স্তুতি কৰিব ধৰিলে যে হে প্ৰভু, আমাৰ স্বামীক তুমি আৰু ইমান শাস্তি দিব নালাগে, তুমি কৃপা দৃষ্টি কৰা। আৰু আজি এইটো স্তুতি প্ৰভুকল ভাগৱতত অনেক স্তুতি আছে, অনেক স্তুতি আছে। ইন্দ্ৰজন্য স্তুতি আছে, প্ৰহ্লাদ স্তুতি আছে, ধ্ৰুৱ স্তুতি আছে, নাগ পত্নীৰ স্তুতি আছে, উদ্ধৱ স্তুতি আছে, স্তুতি আছে অনেক। স্তুতি আৰু প্ৰাৰ্থনাৰ মাজত পাৰ্থক্য এইটোৱেই যে যি প্ৰাৰ্থনা ভগৱানক সন্মুখত লৈ পেলাই কৰা হয় তাকে স্তুতি বোলে। অৰ্থাৎ সাক্ষাৎ ভগৱান সন্মুখত বিদ্যমান হৈ থকাৰ অৱস্থাত কৰা স্তুতি, প্ৰাৰ্থনা, এইটো স্তুতি। গতিকে এই ধৰণে কুন্তীও স্তুতি কৰিছিল। অৱশ্যে মোৰ মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কুন্তীৰ স্তুতিটোকে সৰ্বশ্ৰেষ্ঠ স্তুতি হিচাপে মান্যতা কৰিছে। কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে কৃষ্ণায় বাসুদেৱায় দৈবকী নন্দনায় চ নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে वसुदेवं सुतं कृष्णं कंसचानुतिरुमर्दनं देवकृदयानन्दं कृष्णं वन्दे जगद्गुरुं मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। কৃষ্ণ স্তুতি কুন্তী দেৱীৰ শ্ৰীমুখে ওলোৱা কৃষ্ণ স্তুতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদভাগী হ'ল মূকম কৰোতি বাচালম পংগুম লংঘয়তে গিৰিম যৎ কৃপা। ভগৱানৰ কৃপা এনেকুৱা অপৰম্পাৰ যে মূকজনেও কবি হ'ব পাৰে, কথা ক'ব পাৰে, বাক্যবান হৈ যাব পাৰে। পংগুজনেও পৰ্বত বগাব পাৰে, যত কৃপা তমহম, যদি তোমাৰ কৃপা হয় ভগৱান। তাৰ মানে কি, ঈশ্বৰৰ কৃপাত নহ'বলগীয়া একো কথাই নাই, অসম্ভৱ বুলিবলৈ ভগৱানৰ কৃপাত একোৱেই নাই। পৃথিৱীত সকলো কাৰ্য সম্ভৱ হৈ যায়। হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাৰ পৰা বৰ লৈছিল আৰু ব্ৰহ্মাৰ বৰত হিৰণ্যকশিপুৱে কৈছিল যে হে ব্ৰহ্মাদেৱ, মোক অমৰ বৰ লাগে, মোক অমৰত্ব লাগে।
কিন্তু ব্ৰহ্মাই ক'লে যে অমৰত্ব প্ৰদান কৰাৰ অধিকাৰ মোৰ নাই, তুমি বেলেগ বৰ লোৱা। তেতিয়া হিৰণ্যকশিপুৱে এনেকুৱা এটা বৰ ল'লে যে অস্ত্ৰে শস্ত্ৰে যাতে মই নমৰোঁ, মই দিনত নমৰোঁ, ৰাতি নমৰোঁ, ঘৰৰ ভিতৰত নমৰোঁ, বাহিৰত নমৰোঁ, কোনো জন্তুৱে মাৰিব নোৱাৰে, মানুহে মাৰিব নোৱাৰে, আকাশত নমৰোঁ, পাতালত নমৰোঁ, মৰ্ত্যত, এনেকুৱা ধৰণৰ বিভিন্ন। মানে দেখা গ'ল যে এক প্ৰকাৰ অমৰেই, কিন্তু ভগৱানৰ কাৰণে ইও অসাধ্য নহয়। তেওঁ তাৰো বিচাৰ কৰি উলিয়ালে। ভগৱান নৃসিংহ মুৰাৰী অৱতাৰ ল'লে লগে লগে। প্ৰহ্লাদৰ দুখ আৰু কষ্ট সহিব নোৱাৰি ভগৱান শ্ৰীহৰি সাক্ষাৎ নৰসিংহ অৱতাৰ ধাৰণ কৰিলে। ভগৱান নৃসিংহ মুৰাৰী হৈ আহি ভক্তৰ দুখ হৰণ কৰিলে। মানুহে মাৰিব নোৱাৰে, জন্তুৱে মাৰিব নোৱাৰে, কিন্তু নৰসিংহ হ'ল। ঘৰৰ ভিতৰত মাৰিব নোৱাৰে, বাহিৰত মাৰিব নোৱাৰে, দুৱাৰ মুখতে মাৰিলে। দিনত নমৰে, ৰাতি নমৰে, কাল সন্ধিয়া মাৰিছে। অস্ত্ৰে শস্ত্ৰে নমৰে, নখে বিদাৰিছে। প্ৰভুসকল, প্ৰহ্লাদৰ সমৰ্পিত ভাৱনাই ভগৱানক বাধ্য কৰালে তেনেকুৱা এটা ৰূপ ল'বৰ কাৰণে। আৰু ইমানেই ভয়ংকৰ নৃসিংহ মুৰাৰী অৱতাৰ, ইমান মানে ক্ৰোধী অৱতাৰ, সেই অৱতাৰ ল'বৰ কাৰণে ভগৱান যেন বাধ্য হৈ গ'ল। আৰু আজিও মানে কালী নাগপত্নীসকলে ভগৱান কৃষ্ণক স্তুতি কৰিছে। এনেকুৱা স্তুতি কৰিছে, ইয়াত কৈছে যে বিস্তৰ কৰিল স্তুতি নাগ নাৰী